হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ বিজ্ঞানৰ যিটো 2 নম্বৰ কিতাপ আছে সেই কিতাপখনৰ চেপ্টাৰ 11 ডিফাৰেণ্ট ষ্টেজ অফ ৱাটাৰ আৰু অসমীয়াত যদি কওঁ পানীৰ বিভিন্ন অৱস্থা এই চেপ্টাৰটোৰ এই লেচনটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই তোমালোকক দিম লগতে মই ডাঙৰকৈও দিম মানে দুই ধৰণে দিম সৰুকৈও দিম ডাঙৰকৈও দিম যাক যেনেকৈ লাগে লিখি ল'বা ঠিক আছে যাতে কোনো ষ্টুডেণ্টছে প্ৰব্লেম নোপোৱা তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা কাৰণ মই ভিডিঅ'টোত কৈও দিম তোমালোকৰ পৰীক্ষাৰ বাবে কোনবোৰ ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ নহয় যিয়ে তোমালোকক পৰীক্ষাৰ কাৰণে এটা ভালভাৱে প্ৰিপেৰেশ্যন কৰাত সহায় কৰিব আৰু তোমালোকক যদি এই ভিডিঅ'ত মানে এই চেপ্টাৰটোৰ পৰা MCQ বা বুজাই দিয়া ভিডিঅ' লাগে বা বেলেগ কিবা ভিডিঅ' লাগে মাজৰ কুৱেশ্যনৰ তেন্তে মোক কমেণ্ট কৰা যদি সেই টপিকটোৰ ওপৰত 200টামান কমেণ্ট আহে তেতিয়া মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে সকলোৱে কমেণ্ট কৰা আৰু যোনে কমেণ্ট কৰিবা তাৰ কমেণ্টৰ ৰিপ্লাইত মই যদি বনাওঁ ভিডিঅ'টো সেই লিংক শ্বেয়াৰ কৰি দিম মই ঠিক আছে আজি অকল এই ভিডিঅ'ত মই তোমালোকক এক্সাৰচাইজ বা অনুশীলনী তাৰ কুৱেশ্যন আনচাৰখিনিহে দিম ঠিক আছে বাকী মাজৰ কুৱেশ্যন আনচাৰখিনি নিদিওঁ সো প্ৰথমে আমি ষ্টাৰ্ট কৰোঁ MCQ কিটাৰ পৰা 1 নম্বৰ MCQৰ পৰা ঠিক আছে কি কৈছে আমাক শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা 1 নম্বৰ মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ'ল উত্তৰ হ'ব A নম্বৰ বাষ্পীভৱন আৰু ইংলিছ মিডিয়ামৰ কাৰণেও 1 নম্বৰটো আনসাৰ কি A ঠিক আছে গতিকে তোমালোকে চাই লিখি লোৱা নেক্সট তোমালোকৰ B নম্বৰ কুৱেশ্যন নেক্সট তোমালোকৰ 2 নম্বৰ কুৱেশ্যন ঘনীভৱনৰ ফলত কি হয় সো ইয়াৰ আনসাৰ হ'ব B জলীয় বাষ্পৰ পৰা পানীৰ কণিকা ঠিক আছে B নম্বৰ মানে 2 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ বা 2 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ B হ'ব সো তোমালোকে B নম্বৰটো চিন দি ল'বা আৰু ইয়াত গোল মাৰি ল'বা আৰু ইংলিছতো যদি কওঁ ইংলিছতো 2 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ B 3 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ তোমালোকৰ B হ'ব পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন হ'ব বাষ্পীভৱনৰ ফলত কি হয় আনসাৰ B হ'ব ইংলিছ মিডিয়ামৰ কাৰণেও 3 নম্বৰ আনসাৰ B এতিয়া আমি 2 নম্বৰ খালী ঠাই পূৰ কৰাখিনি চাওঁ আহা এতিয়া মোৰ ষ্টুডেণ্টছজনীয়ে যাৰ মই কিতাপখন লৈছোঁ তাইতো লিখিছে শুদ্ধকৈ লিখিছে কিন্তু তোমালোকে আখৰ বুজি নাপাব পৰা সেইকাৰণে মই মোৰ টেবলেটৰ স্ক্ৰীনত দেখাই দি আছোঁ ফাৰ্ষ্টে ইংলিছবোৰ অসমীয়াবোৰ দিম পিছত ইংলিছবোৰ দিম ঠিক আছে ফাৰ্ষ্ট অসমীয়া পিছত ইংলিছ গতিকে 1 নম্বৰ খালী ঠাইটোৰ আনসাৰ হ'ব বাষ্পীভৱন মানে তোমালোকে এই খালী ঠাইটোত কি বহাবা বাষ্পীভৱন ঠিক আছে তেনেকৈ 2 নম্বৰ খালী ঠাইটোত বহিব তোমালোকৰ দুটা খালী ঠাই আছে হয় 2 নম্বৰত এটা এইটো আৰু এটা এইটো প্ৰথমটোত বহাবা বৰফ দ্বিতীয়টোত বহাবা জলীয় বাষ্প মানে তোমালোকে ইয়াত বৰফ বহাবা আৰু ইয়াত জলীয় বাষ্প ঠিক আছে 3 নম্বৰ খালী ঠাইটোত তোমালোকৰ অকল বৰফ বহালে হৈ যাব 3 নম্বৰ খালী ঠাইটো এইটো ইয়াত অকল কি বহাবা বৰফ 4 নম্বৰ খালী ঠাইটোত তোমালোকে বৰফে বহাব লাগিব গতিকে 4 নম্বৰটোতো বৰফ বহালে হৈ যাব 5 নম্বৰটো তোমালোকে ঘনীভৱন বহাবা ঠিক আছে ইয়াত মইতো স্পেলিং লিখি দিছোঁ গতিকে ইয়াত ঘনীভৱন বহাবা এতিয়া ইংলিছ মিডিয়ামবোৰৰ কাৰণে মই কৈ দিছোঁ চোৱা ইংলিছ মিডিয়ামবোৰে প্ৰথম খালী ঠাইটোত ইভাপোৰেশ্যন বহাবা ঠিক আছে ইভাপোৰেশ্যন সো তোমালোকে কিতাপত মই দেখাই দিছোঁ চোৱা ইয়াত ইভাপোৰেশ্যন লিখি ল'বা ছেকেণ্ড খালী ঠাইটোত তোমালোকে বহাবা আইচ ৱাটাৰ ভেপাৰ যিহেতু দুটা খালী ঠাই আছে গতিকে প্ৰথমটোত বহাবা আইচ পিছৰটোত বহাবা ৱাটাৰ ভেপাৰ মানে তোমালোকে 2 নম্বৰ খালী ঠাইটোত ইয়াত আইচ ইয়াত ৱাটাৰ ভেপাৰ এতিয়া নেক্সট 3 নম্বৰ খালী ঠাইটোত তোমালোকে বহাবা আইচ ইয়াত বহাবা আইচ 4 নম্বৰ খালী ঠাইটোত বহাবা তোমালোকে কণ্ডেনচেশ্যন ইয়াত বহাবা কণ্ডেনচেশ্যন 5 নম্বৰ খালী ঠাইটোত বহাবা তোমালোকে 5 নম্বৰ খালী ঠাইটো আছিল ন 4 নম্বৰ বুলি কৈ দিলোঁ মই 5 নম্বৰ খালী ঠাইটোত কণ্ডেনচেশ্যন পাৰিব ঠিক আছে 5টা খালী ঠাই আছিল 5টা হৈ গ'ল তোমালোকে চাই মিলাই ল'বা এতিয়া নেক্সট 3 নম্বৰখিনি আমাক কি কৈছে 3 নম্বৰখিনি আমাক কৈছে তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত বাষ্পীভৱন নে ঘনীভৱন আমাক মানে লিখিব দিছে 1 নম্বৰ কৈছে উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায় এইটো উত্তৰটো হ'ব বাষ্পীভৱন মানে এই প্ৰক্ৰিয়াটো বাষ্পীভৱনৰ লগত জড়িত 2 নম্বৰ বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় ইয়াৰ উত্তৰ হ'ব ঘনীভৱন 3 নম্বৰ মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহু দিনলৈ ভাল থাকে
এইটো উত্তৰ হ'ব বাষ্পীভৱন 4 নম্বৰ মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল এইটো উত্তৰ হ'ব বাষ্পীভৱন এতিয়া 3 নম্বৰখিনিয়ে বা 3 নম্বৰখিনিয়ে ইংলিছ মিডিয়ামৰ কাৰণে চাই লোৱা তোমালোকে কুৱেশ্যনটো পঢ়ি ল'বা তোমালোকক কুৱেশ্যনটোত কৈছে যে তলৰ প্ৰচেছবোৰ ইভাপোৰেশ্যন নে কণ্ডেনচেশ্যন ঠিক আছে চ' 1 নম্বৰটো কৈছে ইফ ৱাটাৰ ইজ স্প্লেছড অন এ হট আইৰণ বাৰ ৱাটাৰ ভেপাৰ ইমাৰ্জেছ আউট ইয়াৰ আনচাৰ হ'ব ইভাপোৰেশ্যন 2 নম্বৰটোৰ তোমালোকে কুৱেশ্যনবোৰ পঢ়ি ল'বা ঠিক আছে মই ডাইৰেক্ট আনচাৰটো কৈ গৈছোঁ 2 নম্বৰটোৰ আনচাৰ হ'ব কণ্ডেনচেশ্যন 3 নম্বৰটোৰ আনচাৰ হ'ব ইভাপোৰেশ্যন আৰু 4 নম্বৰটোৰ আনচাৰ হ'ব তোমালোকৰ ইভাপোৰেশ্যন ঠিক আছে এতিয়া তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো কি দিছে তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা তাৰ আগতে মই কৈ দিওঁ তোমালোকক যে তোমালোকৰ এইটো পাঠত যিমানবোৰ কুৱেশ্যন আনচাৰ আছে সকলো ইম্পৰ্টেণ্ট অতি দুখ মনেৰে ক'ব লগা হৈছে মই যে 1ৰ পৰা লৈ তোমালোকৰ 10লৈকে যিমানবোৰ কুৱেশ্যন আছে সকলোবোৰ ইম্পৰ্টেণ্ট সকলোবোৰ পৰীক্ষাত আহিব পাৰে চ' সকলোবোৰ চাব লাগিব কিন্তু তোমালোকে কি কৰিবা জানা কোনটো ছিকুৱেঞ্চত চাবা ফাৰ্ষ্টে তোমালোকে সৰু 1 নম্বৰীয়াবোৰ চাবা যেনেকৈ ফাৰ্ষ্টে MCQবোৰ চোৱা খালী ঠাইবোৰ চোৱা আৰু 3 নম্বৰখিনি চোৱা পিছত যদি সময় পোৱা তোমালোকে 4 5 6 7 8 9 10 এইকেইটা চাবা ঠিক আছে ফাৰ্ষ্টে সৰুখিনি চোৱা যাতে সৰুখিনিটো হৈ লওক সহজখিনি কৰি লোৱা ফাৰ্ষ্টে পিছত টানখিনি কৰিবা আৰু এতিয়া আমি 4 নম্বৰখিনি চাম বুলি কৈছিলোঁ হয় 4 নম্বৰ কি কৈছে আমাক তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো হ'ল বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা ধোৱা দেখি এইটো কুৱেশ্যন ইংলিছ মিডিয়ামত এইটো পঢ়ি ল'বা তোমালোকে অসমীয়া মিডিয়ামবোৰে আনচাৰ লিখিবা এইটো উত্তৰ লিখিবা এইটো গাড়ীৰ ভিতৰত মানুহৰ নিশ্বাসৰ জলীয় বাষ্প ঠাণ্ডা স্থানত পৰি ঘনীভৱন হৈ পানীৰ সৰু টোপালত পৰিণত হয় সেইকাৰণে আইনাবোৰ ধোৱা ধোৱা দেখি ঠিক আছে আৰু ইংলিছ মিডিয়াম এইটো লিখি দিবা আনচাৰ ৱাৰ্ম ময়েষ্ট এয়াৰ ইনচাইড দ্য ভেহিকেল টাচেছ কোল্ড গ্লাছ অন ৰেইনি বা উইণ্টাৰ ডেজ কজিং ৱাটাৰ ভেপাৰ টু কণ্ডেন্স ইনটু টাইনি ড্ৰপলেটছ মেকিং দ্য windshield এণ্ড উইণ্ডোজ foggy 2 নম্বৰ কুৱেশ্যনটো শীতকালত বৰষুণ কম হয় বা নহয় ইংলিছ মিডিয়ামৰ কাৰণে এইটো কুৱেশ্যনটো পঢ়ি ল'বা আনচাৰটো লিখিবা শীতকালত বায়ুমণ্ডল ঠাণ্ডা থাকে বাষ্পীভৱনৰ পৰিমাণ কম হয় তাৰ ফলত জলীয় বাষ্প কম হয় আৰু মেঘো কম গঠিত হয় সেইকাৰণে শীতকালত বৰষুণ কম হয় বা নহয় আৰু ইংলিছ মিডিয়ামৰ আনচাৰটো এইটো ডিউৰিং উইণ্টাৰ ৰেইনফল ইজ অফেন লোৱাৰ অৰ ডাজ নট অকাৰ এজ এক্সপেক্টেড ডিউ টু এ কম্বিনেশ্যন অফ ফেক্টৰ্ছ ইনক্লুডিং লোৱাৰ টেম্পাৰেচাৰ্ছ ৰিডিউচড ইভাপোৰেশ্যন এণ্ড ৰিডিউচড ইভাপোৰেশ্যন ন এইখিনিলৈকে হ'ব এণ্ড ডিফাৰেণ্ট এইটো লিখিব নালাগে ঠিক আছে এটচেকটালৈকে লিখি ল'ব এই এণ্ড ডিফাৰেণ্ট এইটো লিখিলেও হ'ব এনেকৈ লিখিবা ইভাপোৰেশ্যন এটচেকটা এই কমাটো কাটি দিছোঁ মই কমাটো লিখিব নালাগে এটচেকটা অ'কে এইখিনিলৈকে লিখি ল'ব এতিয়া 3 নম্বৰ কুৱেশ্যন অসমীয়াত তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাপ ওলায় ইংলিছ মিডিয়ামবোৰে কুৱেশ্যন পঢ়ি ল'বা অসমীয়া মিডিয়ামে উত্তৰ লিখিবা ইস্ত্ৰিৰ উত্তাপে কাপোৰৰ ভিতৰত থকা পানী উত্তপ্ত কৰি বাষ্পীভূত কৰে অৰ্থাৎ পানী বাষ্পত পৰিণত হয় তাৰ ফলত তিতা কাপোৰৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাপ ওলায় ইংলিছ মিডিয়ামে উত্তৰটো এনেকৈ লিখিবা When iron is used on wet cloths, the water in the cloth gets heated by the hot iron. The water takes the heat and turns into water vapor. That's why we see steam rising from the wet cloths when they are ironed. এটা 4 নম্বৰ ৰুটি টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে ইংলিছ মিডিয়ামবোৰে কুৱেশ্যনটো পঢ়ি ল'বা উত্তৰটো এনেকৈ লিখিবা অসমীয়া মিডিয়ামবোৰে ৰুটি গৰম টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে তাৰ ভিতৰত থকা পানীক ৰন্ধন উত্তাপে এইটো ৰন্ধন নহয় ৰন্ধন হ'ব নৈধেন্ত লিখিবা ঠিক আছে ৰন্ধন স্পেলিংটো এনেকৈ লিখি ল'বা চোৱা মই দেখাই দিছোঁ ইমানবোৰ টাইপ কৰি থাকোঁ না চ' মাজে মাজে এটা ৰখি যায় স্পেলিং মিষ্টেক এইটো লিখিবা ঠিক আছে নৈদেন্ত নহয় চ' ৰন্ধন উত্তাপে বাষ্পলৈ পৰিণত কৰায় এই বাষ্পৰ চাপৰ ফলত ৰুটিৰ ভিতৰতো ফুলি উঠে আৰু ইংলিছ মিডিয়ামে এনেকৈ লিখিবা ৰুটি puffs up because water in the dough turns into steam when heated on a hot pan due to the pressure of the steam when roti is prepared on a pan it puffs out এতিয়া মই ভাবি আছোঁ কি জানা তোমালোকৰ কুৱেশ্যন আনচাৰবোৰ পঢ়ি নিদিওঁ আৰু ডাইৰেক্ট দেখাই দিওঁ কাৰণ নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব ঠিক আছে চ' তোমালোকে পঢ়ি ল'বা আৰু মই কৈ গৈছোঁ এই 5 নম্বৰ এইটো অসমীয়া কুৱেশ্যন আৰু এইটো ইংলিছ কুৱেশ্যন
5 নম্বৰৰ এইটো অসমীয়া উত্তৰ আৰু এইটো ইংলিছ আনসাৰ তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা এতিয়া 5 নম্বৰ কাৰণ ব্যাখ্যা কৰা তাৰে 1 নম্বৰ কোৱেশ্চনটো এইটো আৰু অসমীয়াত তোমালোকে উত্তৰটো এনেকৈ লিখিবা ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো এইটো আৰু তোমালোকে অসমীয়াত উত্তৰটো এনেকৈ লিখি ল'বা ভিডিওটো পজ কৰি নেক্সট 5 নম্বৰ বা 5 নম্বৰ 1 কোৱেশ্চনটো ইংলিছত এইটো আৰু তাৰ আনসাৰ এইটো 5 নম্বৰ 2 কোৱেশ্চনটো ইংলিছত এইটো আৰু ইয়াৰ আনসাৰ এইখিনি পা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে ঠিক আছে লিখি ল'বা এতিয়া ষ্টুডেণ্টছ ভিডিওটোৰ মাজতে মই যিমান পাৰো সোনকালে কৈ দি আছোঁ যে তোমালোকৰ কাৰণে মই ক্লাছ 6ৰ বিজ্ঞানৰ সকলোবোৰ ভিডিও বনাম বুলি ভাবিছোঁ তাৰে অলৰেডি কিছুমান বনালোঁ আৰু কিছুমান বনাবলৈ বাকী আছে সেই সকলোবোৰ ভিডিওৰ প্লেলিষ্টৰ লিংক মই মোৰ ভিডিওৰ ডেছক্ৰিপশ্যনত দি দিম কিন্তু প্ৰবলেমটো হ'ল বহুতে ডেছক্ৰিপশ্যন খুলিব জানা বহুতে নাজানা গতিকে যোনে নাজানা তাৰ কাৰণে মই শিকাই দি আছোঁ যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ খুলিব পাৰিবা ঠিক আছে সো ভিডিও ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে প্ৰথমে ভিডিওটো সৰু কৰি ল'বা সৰু কৰি এই MORE মোৰ অপশ্যনটো ক্লিক কৰিবা ঠিক আছে ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰ অপশ্যনটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব ইয়াত যে ডাউনলোড PDFৰ অপশ্যন দেখিবা সেইটোত ক্লিক কৰিলে তোমালোকে মই যিমান ক্লাছ 6ৰ বিজ্ঞানৰ যিমান চেপ্টাৰ আছে সকলোবোৰৰ কোৱেশ্চন আনসাৰ লিখা PDF নোটছ পাই যাবা ঠিক আছে অসমীয়া আৰু ইংলিছ মিডিয়াম দুইটাৰ কাৰণে পাই যাবা কিবা এটা পে কৰিব লাগিব কিন্তু পাই যাবা আৰু এইটো যে এই পেজটো যে এইটো ভিডিও ডেছক্ৰিপশ্যন কিন্তু দেই পিছত তোমালোকে প্লেলিষ্ট লিংক পাবা ক্লাছ 6 সায়েন্সৰ বা বিজ্ঞানৰ য'ত ক্লিক কৰিলে ক্লাছ 6ৰ বিজ্ঞানৰ কাৰণে মই যিমান ভিডিও বনাইছোঁ সকলোবোৰ পাই যাবা পিছত মোৰ হোৱাটছআপ চেনেল ফেচবুক ইনষ্টাগ্ৰাম এইবোৰৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ আৰু ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ মই তোমালোকক পঢ়োৱাৰ কাৰণে যদি লঞ্চ কৰোঁ ইয়াতে লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা এতিয়া ঘূৰি আহিছোঁ আকৌ আমাৰ ভিডিঅ'টোলৈ আমাৰ 5 নম্বৰলৈকে হৈ গ'ল হয় 5 নম্বৰলৈকে হৈ গ'ল এতিয়া 6 নম্বৰ কুৱেশ্যনটো অসমীয়া মিডিয়ামৰ এইটো আৰু সেই 6 নম্বৰ কুৱেশ্যনটো আনসাৰ বা উত্তৰ এইখিনিলৈকে লিখি ল'বা তোমালোকে মই আৰু পঢ়ি দি থকা নাই 6 নম্বৰ ইংলিছ কুৱেশ্যনটো এইটো আৰু তাৰ আনসাৰ এইটো 7 নম্বৰ অসমীয়া কুৱেশ্যনটো এইটো আৰু তাৰ উত্তৰ এইটো 7 নম্বৰ ইংলিছ কুৱেশ্যনটো এইটো আৰু তাৰ উত্তৰ এইটো 8 নম্বৰ কুৱেশ্যনটো এইটো কিন্তু উত্তৰটো বহুত সৰু উত্তৰটো অকল মম লিখিলে হৈ যাব ঠিক আছে আৰু ইংলিছত কুৱেশ্যন এইটো আৰু উত্তৰটো অকল ওয়েক্স লিখিলে হৈ যাব 9 নম্বৰ কুৱেশ্যনটো এইটো আৰু উত্তৰটো এইখিনি লিখিলে হৈ যাব কাবাক যদি 9 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ সৰুকৈ লাগে তেতিয়া অকল এইখিনি লিখিলে হ'ব তাপমাত্ৰা পৃষ্ঠকালি বতাহ আৰ্দ্ৰতা এইখিনি লিখিব নালাগে আৰু যাক ডাঙৰকৈ আৰু ভালকৈ লাগে সব লিখি দিবা এজ ইট ইজ 9 নম্বৰ কুৱেশ্যনটো ইংলিছত এইটো আৰু আনসাৰটো এইখিনি পৰা আৰম্ভ হৈছে একেবাৰে এইখিনিলৈকে ওকে 10 নম্বৰ কুৱেশ্যনটো অসমীয়া মিডিয়ামৰ এইটো আৰু তাৰ আনসাৰ লিখিবা এইটো প্ৰায় এইখিনিৰ পৰা এইখিনিলৈকে 10 নম্বৰ কুৱেশ্যনটো ইংলিছ মিডিয়ামৰ কাৰণে এইটো আৰু আনসাৰ এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা ঠিক আছে গতিকে তোমালোকৰ গোটেই যিমান কুৱেশ্যন আছিল মই দেখাই দিলোঁ তোমালোকক তাৰ আনসাৰখিনি 10লৈকে আছিল 10লৈকে দেখাই দিলোঁ আৰু মই ক'লোৱেই চব ইম্পৰ্টেণ্ট হয় ঠিক আছে সো আজি ভিডিওটো এইখিনিতে সামৰিম আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 12 নাম হ'ল নেচাৰেল ৰিচোৰ্চেছ বা অসমীয়াত যদি কওঁ প্ৰাকৃতিক সম্পদ এই লেসনটো দিম বুলি ভাবিছোঁ সো যাক লাগে কমেণ্ট কৰা মই যিমান পাৰোঁ সোনকালে দিব চেষ্টা কৰিম ঠিক আছে যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আৰু চোৱা তোমালোকৰ কাৰণে এইখিনি লিখা কোনো মামুলি কথা নহয় দুটা মাধ্যমত লিখা কাৰণ তোমালোকে জানাই লিখিবলৈ কিমান টান হয় সো ইমানখিনি কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে এটা লাইকটো ডিজাৰ্ভ কৰোঁ ইয়াৰ সো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভাল এটা কমেণ্ট কৰি দিবা ঠিক আছে সো আজি ভিডিওটো শেষ কৰোঁ ইয়াতে বাই